পুনৰ আলফা স্বাধীনৰ বিবৃতি 90 দশকত আলফাই অসমত অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ কৰিছিল যোৱা সপ্তাহটোত 20টা ধৰ্ষণকাণ্ড সংঘটিত হ'ল সেইসমূহত হিন্দু সনাতন বৈষ্ণৱ খ্ৰীষ্টান আৰু ইছলাম সকলো ধৰ্মৰে ব্যক্তি জড়িত তেনেস্থলত কেৱল এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বীৰ লোকক লক্ষ্য কৰি লোৱাটো ন্যায়সংগত নহয় সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ সহপ্ৰচাৰ সম্পাদক ঈশান অসম স্বাক্ষৰিত এক বিবৃতিযোগে কয় যে অতি সম্প্ৰতি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰা নাৰী নিৰ্যাতন ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে যি ধৰণৰ সজাগতা আৰু সচেতনতাৰ পদক্ষেপৰ প্ৰয়োজন আছিল তাৰ বিপৰীতে কেইটামান ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বিষয়টো ৰাজনীতিকৰণ কৰাহে পৰিলক্ষিত হৈছে উল্লেখ্য যে যোৱা সপ্তাহটোত যি 20টা ধৰ্ষণকাণ্ড সংঘটিত হ'ল সেইসমূহত হিন্দু সনাতন বৈষ্ণৱ খ্ৰীষ্টান আৰু ইছলাম সকলো ধৰ্মৰে ব্যক্তি জড়িত হৈ আছে তেনেস্থলত কেৱল এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি লোৱাটো কেতিয়াও ন্যায়সংগত হ'ব নোৱাৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্ষণৰ অপৰাধীয়ে সমশাস্তি পোৱাটো সকলোৰে কাম্য হোৱা উচিত নাৰী নিৰ্যাতন ধৰ্ষণ বেভিচাৰী নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন আৰু সেৱন চুৰ ডকাইত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পৰা উচতনিমূলক বক্তব্য আদি সামাজিক কৰ্মকাণ্ডই কেতিয়াও এখন সুস্থ সবল নিকা সমাজ প্ৰতিষ্ঠা কৰিব নোৱাৰে প্ৰায়বোৰ সমাজ যেহেতু আধ্যাত্মিক ভাৱধাৰাৰে পৰিচালিত হয় তেনেস্থলত আধ্যাত্মিকতাৰ জ্ঞান বিলোৱা পুৰোধাসকলৰ দায়িত্ব আৰু কৰ্তব্য সকলোৰে আগত হোৱা উচিত মন্দিৰৰ পূজাৰীয়ে মন্দিৰৰ ভিতৰত থাকি সত্ৰৰ সত্ৰাধিকাৰে সত্ৰৰ ভিতৰত থাকি আৰু মছজিদৰ মৌলবীয়ে মছজিদৰ ভিতৰৰ পৰা একোখন সমাজ সংস্কাৰৰ দিবাস্বপ্ন পৰিহাৰ কৰি ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত থাকি গাঁৱে চহৰে নগৰে গৈ এনে সামাজিক ব্যাধিসমূহ নিৰ্মূল কৰিবলৈ সঠিক পদক্ষেপ গ্ৰহণ কৰিব পাৰিব লাগিব সমান্তৰালকৈ সমাজৰ গণ্যমান্য ব্যক্তিসকলৰ বিষয়সমূহ কুটিল ৰাজনীতিৰ বাহিৰত ৰাখি ইয়াৰ প্ৰতিকাৰৰ উপায় উলিয়াবলৈ মনোনিৱেশ কৰিব লাগিব দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সাধাৰণ জনগণ সকলোৱে মিলি এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাব লাগিব আনহাতে আইনজীৱীসকলে কেইটামান টকাৰ বিনিময়ত সঁচাক মিছাক সঁচা কৰাৰ প্ৰৱণতা এৰি এনে কুসংস্কাৰৰ সপক্ষে ওকালতি কৰাৰ পৰিৱৰ্তে তেনে আবেদনক পোনছাতে নস্যাৎ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব লাগিব তেতিয়াহে সমাজ একোখনে সুসংস্কাৰৰ বাট কাটিবলৈ সক্ষম হ'ব ইয়াৰ বিপৰীতে স্বাৰ্থপৰায়ণ হৈ ৰাজনৈতিক নেতাৰ সুৰত সুৰ মিলাই বক্তব্য ৰাখিবলৈ গ'লে হিতে বিপৰীত ৰূপে ধাৰণ কৰাৰ উপক্ৰম হ'ব ইয়াৰ উপৰিও আমাৰ মাজত উজনি নামনি কৰি অসমক ভাগ কৰাৰ প্ৰৱণতাও বৃদ্ধি পোৱা দেখা গৈছে ই অতিকে পৰিতাপৰ কথা আমি সকলোৱে অসমৰ থলগিৰি জনগণ গতিকে অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে চিন্তা চৰ্চা হোৱা উচিত যিহেতু এতিয়াও কিছুমান বিষয় অমীমাংসিত হৈয়ে আছে গতিকে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ কৰি থাকিলে ঔপনিৱেশিক শোষক গোষ্ঠীক আকৌ ভাগ কৰিবলৈ সুবিধা প্ৰদান কৰাহে হ'ব 90 দশকত যেতিয়া আলফাৰ প্ৰভাৱ অসম বিয়পি আছিল সেই সময়ত এনেবোৰ অসামাজিক কাৰ্যকলাপ প্ৰায় প্ৰতিৰোধ কৰা হৈছিল আলফাৰ তেনে প্ৰতিৰোধী শক্তিয়ে ঔপনিৱেশিক শোষণ লুণ্ঠনৰ পথত হেঙাৰ সৃষ্টি কৰাৰ বাবেই ৰাষ্ট্ৰযন্ত্ৰটোৱে আলফাক নিষিদ্ধ কৰাৰ উপৰিও বৃহৎ থলগিৰি জাতিটোক ভাগ কৰিলে সাম্প্ৰতিক সময়ত উজনি নামনি মন্তব্যৰ বাবে পৰিৱেশ পৰিস্থিতি যদি বেয়ালৈ গতি কৰে তেন্তে ঔপনিৱেশিক শক্তিয়ে এইবাৰ ভৌগোলিকভাৱে অসমক যে ভাগ কৰিব সেইটো খাটাং সেয়েহে প্ৰতিগৰাকী থলগিৰি জনগণই এনে সংকীৰ্ণ মানসিকতা পৰিহাৰ কৰি বিষয়সমূহ স্থায়ী সমাধানৰ বাবে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ ওপৰত চাপ প্ৰয়োগ কৰাহে সময়ৰ আহ্বান নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13